নমস্কাৰ, মই নিপেন বৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আজি 10 দিনে যিটো কামত মই ব্যস্ত হৈ আছিলোঁ, যিটো প্লেছত মই কাম কৰি আছিলোঁ, দেখিছেনে বহুত মানুহ লাগি আছে। প্ৰায় 15টা মানুহে কাম কৰি আছোঁ। আজি 10 দিন হৈ গ'ল, পূৰা জোৰদাৰ কাম চলি আছে আৰু মাত্ৰ 3 দিন মাজত গেপছ আছে। অহা বৃহস্পতিবাৰে আমি এই স্লেবৰ ঢালাই দেখাম, ঢালাই হ'ব আৰু আপোনালোককো দেখাম। বৰ্তমান এয়া ৰাতি প্ৰায় 7টা বাজিলে মই কাম কৰি আছোঁ। তো চাই লওক কেনেধৰণে কি কাম কৰি আছোঁ, দেখাই আছোঁ। ওপৰত চাদৰ স্লেপৰ ৰদ বান্ধি আছোঁ, প্ৰায় আমাৰ এতিয়া 1 জালি বান্ধি হৈ গ'ল। তো চাই লওক, আপোনালোকক ফ্ৰণ্ট কেমেৰাকৈ দেখি আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। এইফালে আমাৰ পূৰা লাগি আছে, দেখিছেনে? সেইফালে এটা হেল'জেন জ্বলি আছে, এইফালে এটা হেল'জেন, এইফালে এটা হেল'জেন। তো লাইট নহ'লে কাম নচলিব এতিয়া। তো বৰ্তমান আমাৰ 1 জালি বান্ধি হৈ গ'ল। তো এইফালে আমাৰ ৰদ বনোৱা হৈ আছে আৰু এইফালে পৰাও হৈ আছে। তো আমাৰ লেঙৰ ৰদ পৰা হৈ গ'ল, লেঙৰ ৰদ পৰা হৈ গ'ল। বাকী আমাৰ কেৰেঙৰ ৰদ ফচাই অলৰেডি হৈ গ'ল। ইয়াত দেখিছেনে? জালি আমাৰ 1 জালি সম্পূৰ্ণ হৈ গ'ল। আমাৰ 2nd জালি আমি পাৰি আছোঁ। তো এইফালে লাগি আছে। লস্কৰ হাই এটা দি দে, হাই বিহু হাই এটা দি দে। ইয়াতে পূৰা জেকেট চেকেট পিন্ধি কামত ৰেডি। তো আমি খানা পিনা ইয়াতে খাম, আপোনালোকক সকলোবোৰ দেখাই থাকিম। ৰাতিৰ ভিডিঅ' দেই। সেইফালে আমাৰ অলপকৈ হাত সাৱটি ৰৈ আছে দেই। সেইফালে আমাৰ তলত আমাৰ ৰদ তুলি আছে, তলতো কাম চলি আছে, তলৰ পৰা ৰদ তুলি আছে, দেখাই দিছোঁ। এইফালে অ' খেপ কেনি গ'লি? বহি আছ নেকি? বহি আছোঁ। এইফালে সিহঁতে ৰদ আনি আছে, দেখিছেনে? অকণমান তলত এন্ধাৰ হৈ আছে, ওপৰত হেল'জেন, তলত জেনেৰেল লাইট এটা দি থোৱা আছে। তো বেছি পোহৰ নাই সেইফালে, দেখিছেনে? সিহঁতে ৰদ আনি আছে। তো ৰাতি কাম কৰি আছোঁ। এইফালে পূৰা পোহৰ হৈ আছে আমাৰ স্লেবত। তো আমাৰ আপোনালোকক দেখাই আছোঁ যে এইটো 22 ফুটীয়া হল এটা আছে, এইটো পূৰা খালী হ'ব। তো ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ বন্ধ হৈ যাব। তো ফাৰ্ষ্ট ফ্ল'ৰ 2nd ফ্ল'ৰত আমাৰ বন্ধ হৈ যাব তাৰমানে চাদৰ ওপৰত। বাকী এইফালে গোটেই সোপাই চাহ দিছে, দিছে জোম পাতিছে। চাহ দিলে গোটেই সোপাই জোম পাতিছে। মোৰ ভিডিঅ'টো ভালকৈ হোৱা নাই, লাইটটো পৰি আছে যে পোহৰটো। তো এইফালে চাহ খাই লওক সকলোৱে, তাৰপিছত কাম চলিব। প্ৰায় 11টামান বজালৈকে কাম কৰিম। 2ndখন জালিও হোৱাম বুলি ভাবিছিলোঁ, তো হ'বনে নাই আশা দেখা নাই। তো তথাপিও পাৰি লওঁচোন বাৰু, কিমান দূৰ আগবঢ়াব চাই লওক। পোৱালি হাই এটা দি দে। এইফালে আমাৰ মুনু আছে দেই, আমাৰ হেড মিস্ত্ৰী। এইফালে আমাৰ লস্কো, এইফালে গোটেই সোপাই চাহৰ। এইফালে আছে আমাৰ অ'নাৰ দেই, মালিকনী। এইফালে আই মানুহ আছে, আই মানুহ আই দি দিয়া। এইয়া তো চাই থাকক ভিডিঅ'টো। বান্দৰ লেখীয়াকৈ বহি আছে নে? তো আমাৰ ইহঁতকেইটা বেৰেল পৰি গৈছে, ৰদ টানোতে টানোতে বেৰেল পৰি গৈছে। বেৰেল পৰা বুলি যে কয়, বেৰেল পৰি গৈছে। টান জোৰ লগা। জোৰদাৰ টান। তো ওপৰৰ পৰা ৰদ টানিবলৈও বহুত জোৰ লাগে। তাৰমানে প্ৰায় 4 পিচকৈ ৰদ টনা হৈছে, 3 ফুটৰ ৰদ, 10ৰ ৰদ টনা হৈছে। তো সেইটো কাৰণে জোৰো লাগে। আমাৰ এই পূৰা মাফলা চাফলা মাৰি ল'লে, বহুত ঠাণ্ডা লাগিছে। তো এইফালে আমাৰ কাম চলি আছে, আপোনালোকক দেখাইছোঁ জালিখনৰ অন্তত ফিনিচিং দেখাই দিম। জালিখন কেনেকৈ বান্ধিছোঁ আপোনালোকক কমেণ্ট কৰি, যদি মিস্ত্ৰী ভাই বন্ধু আছে বা আপোনালোকৰ যদি কোনোবাই সপোনৰ ঘৰ এখন বনাইছে, তো তেতিয়া আমাক ক'ব পাৰিব, কমেণ্ট কৰি জনাব যে কেনেধৰণে জালি বান্ধিছে। আমাৰ এয়া আমাৰ অলকে এয়া কেৰেং মাৰি আছে, দেখিছেনে? কেৰেংখিনি আগতীয়াকৈ মাৰি লৈছোঁ। মাৰি ল'লে কি হয়, জালিখিনি কোচ খাই নাযায়। তো মানে বান্ধি দিয়াৰ পিছত যদি কেৰেং মৰা হয়, তো জালিখিনি টানি পেলাই। তো এয়া কেৰেং মৰা হৈ গৈছে, কেৰেং মাৰি থৈছোঁ। তো ফিনিচিং যেতিয়া বান্ধিম, তাৰপিছত আপোনালোকক দেখাম জালিখন সুন্দৰ হৈছেনে। তো আপোনালোকে জনাব। এনেকুৱা এটা মানে এইটো 16 ফুট বাই 15 ফুট আছে, এইটো কেৰেং মাৰিছে। এইফালেও আমাৰ 16 ফুট বাই 15 এঠিও আছে, তো এইটো কেৰেং মাৰিছে। তো বাকী এইটো ৰুম আছে মাৰিবলৈ কেৰেং, সেইটো ৰুম আছে, সেইটো ৰুম বাকী আছে। বাকী সেইফালে বাৰান্দা আছে আৰু এইফালে ছাইড আমাৰ এই গোপালে আৰু বাবুৱে বান্ধি আছে। এই দুটাই ছাইডক এহেঁত দুটাক লগাই দিছোঁ। তো এটি ছাইড মাৰি আছিলে, তো এতিয়া এন্ধাৰ হ'ল, এন্ধাৰ মহলত ছাইড মাৰিবলৈ অলপ দিগদাৰ হয়। গজাল চজালৰ কাম ৰাতি কৰিবলৈ বেয়া, বন্ধা কামটো ৰাতি কৰিবলৈ ভাল। সেইটো কাৰণে আমি লাইট জ্বলাই লৈছোঁ আৰু ৰাতি বন্ধা কামটো কৰিছোঁ। এয়া আমাৰ বন্ধু আহি গ'ল, এইফালে নীলু আহি গ'ল, এইফালে নয়ন আহি গ'ল, এইফালে মুনুবাই কাম কৰা প্লেচত পাই গ'লহি দেই। ৰাতি তাৰমানে খানা বনাবলৈ আহিছে দেই। হাই এটা দি দিয়া নয়ন, হাই এটা দি দিয়া।
হ'ব দিয়া তো আমাৰ কাম পূৰা সম্পূৰ্ণ নহ'লে আপোনালোকক দেখাব নোৱাৰিলোঁ তো কাইলৈ সম্পূৰ্ণ হ'ব তাৰমানে কাইলৈ সম্পূৰ্ণ হ'লে আপোনাক দেখাব নোৱাৰোঁ প্ৰায় নেক্সট দিনা দেখাম বৃহস্পতিবাৰ যিদিনা ঢালাই হ'ব সেইদিনা দেখাম তো আমাৰ সকলোবোৰে মই কাম বন্ধ কৰি দিলোঁ তাৰমানে আজি যদি সময়টো আমাৰ দেৰি হৈ যায় তো কাইলৈ সিহঁতি কামলৈ অহা দেৰি হৈ গুচি যাব সেইটো কাৰণে বন্ধ কৰি দিলোঁ প্ৰায় এতিয়া আমাৰ 11টা বজা হৈ গ'ল তো সকলোৱে খানা খাই আছে আপোনালোকক দেখাইছোঁ তো আমাৰ সকলোবোৰ খানাত বহি গ'ল চাই লওক কাম যি কৰিলে আৰু সমাপ্তি কৰিলোঁ তো বৃহস্পতিবাৰে ঢালাই হ'ব সকলোবোৰ দেখাই থাকিম তো জালি 2খন সম্পূৰ্ণ নহ'লে আমাৰ চাই লওক মোৰ পাৰ্টনাৰবোৰ আমাৰ অলপ বহি আছে এইখিনি কিমান মানুহ আছে চাই লওক সকলোবোৰ কাৰণে ৰাতি খানা দেই আৰু ৰাতি কাম কৰে ৰাতি ভিডিঅ' ৰাতি খানা সকলোবোৰ দেখাইছোঁ আমাৰ বন্ধু আহিলে নয়নে বিটাই আছে নয়ন হাতে দি দিয়া নয়নে বিটাই আছে দেই মাংস বিলাই আছে তো ব্ৰইলাৰ মাংস বনালে এইফালে মুনুবাই আছে এইফালে সকলোবোৰ বহি আছে চাই লওক চোৱা জ্বলি আছে আমাৰ অলকে দাঁত চেলাই আছে দিছে নাই মলস্কো বিহু হাই এটা দি দিয়ে খানা কেনেকুৱা পাইছে ভালে বনাইছেনে তো ব্ৰইলাৰ মাংস আৰু খানা বনাই দিলোঁ ৰাতি তো খানা খালে তাৰমানে কামটো সম্পূৰ্ণ নহ'লে তুতো কেনেকুৱা পাইছ খানা হাই এটা দি দে এইফালে চা হাই এটা দি দে এইটো কামৰ মেইন মানুহ দেই ই বৰ ধুনীয়া কাম কৰে আমাৰ মুনু আছে হেড মিস্ত্ৰী মুনু হাই এটা দি দে মুনু মানে তাৰ ঠাণ্ডা লাগিছে তাক জেকেট এটা আনি দিছোঁ মই পিন্ধি ল এইফালে পূৰা খানা খাই আছে দেখিছেন তো ময়ো খাই লওঁ তো ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিছোঁ ময়ো খানা খাম সকলোকে খানা খাই আছে আপোনালোকক দেখালোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে ৰাতিৰ ভিডিঅ' তো কামৰ ভিডিঅ' সেইটো কাৰণে দিলোঁ ৰাতি কাম কৰা ভিডিঅ' এটা দিলোঁ ভাল পাওঁ ৰাতি কাম কৰি মজাটোৱে বেলেগ ৰাতি কাম কৰা মজাটো বহুত বেলেগ তো ভিডিঅ'টো যদি চাই আছে ফেচবুকত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব কোনোবা লগ পাম